গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতেই গুৱাহাটীৰ গ্ৰন্থবাৰ্তা প্ৰকাশন আমাৰ মাজলৈ আহিছে আৰু অতি সুখৰ কথা যে গ্ৰন্থবাৰ্তা প্ৰকাশনে আমাৰ এখন গ্ৰন্থ আজি প্ৰকাশ হৈছে 5জন মহান ব্যক্তিৰ জীৱন আৰু সৰু ঘটনা। এই গ্ৰন্থখন শিশুৰ উপযোগীকৈ আমি যিমান পাৰিছোঁ সৰল ভাষাৰে লিখিবলৈ চেষ্টা কৰিছোঁ যাতে শিশুসকলৰ মনস্তত্বক যাতে প্ৰভাৱিত কৰিব পাৰে। গতিকে আমি ভাবোঁ যদি পাঠকসকলে এই গ্ৰন্থখনক আদৰি লয় তেতিয়াহ'লে নিশ্চয় আমাৰ শিশুসকল উপকৃত হ'ব। আৰু এটা ডাঙৰ কথা যে গ্ৰন্থবাৰ্তাৰ দৰে এটা অগ্ৰণী প্ৰকাশন গোষ্ঠীয়ে আমাৰ এই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ আগবাঢ়ি অহাত এই প্ৰকাশন গোষ্ঠীটোৰ শলাগ লৈছোঁ। বিশেষকৈ প্ৰকাশন গোষ্ঠীটোৰ অন্যতম দেৱজিৎ হাজৰিকা ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত থাকি গ্ৰন্থবাৰ্তাৰ যিখিনি লক্ষ্য উদ্দেশ্য সেইখিনি অৱগত কৰাৰ লগতে আমাৰ গ্ৰন্থখনৰ ওপৰত এটা বিশ্লেষণ আগবঢ়াইছে, যিটো বিশ্লেষণে পৰা আমিও উপকৃত হৈছোঁ, আমিও সমৃদ্ধ হৈছোঁ, লগতে শিশুপ্ৰেমী ৰাইজ সমৃদ্ধ হৈছে। যিসকল মৰঙী অঞ্চলৰ শিশুপ্ৰেমী ৰাইজ অভিভাৱক ইয়াত উপস্থিত থাকি বা পিতৃ মাতৃ উপস্থিত থাকি আজিৰ অনুষ্ঠানটিক এটা অনন্য মাত্ৰা দিলে তাৰ বাবে প্ৰত্যেকজন গ্ৰন্থপ্ৰেমী পঢ়ুৱৈৰ ওচৰত আমি কৃতজ্ঞ প্ৰকাশ কৰিছোঁ। আজি মৰঙী অঞ্চলৰ এজন বিশিষ্ট শিক্ষক, কৃতি শিক্ষক, লেখক, শিশু সাহিত্যিক শ্ৰীযুত জিতেন কুমাৰ হাজৰিকাৰ এখন শিশু গ্ৰন্থ উন্মোচন কৰা হ'ল। এই গ্ৰন্থখন উন্মোচন কৰিছিলে গ্ৰন্থবাৰ্তাই। গতিকে গ্ৰন্থবাৰ্তাৰ হৈ আমি তেখেতক শুভেচ্ছা বাণী দিবৰ কাৰণে আমি আজি মৰঙী কলেজৰ এই উন্মোচনী অনুষ্ঠানত উপস্থিত হৈছোঁহি। আৰু তেওঁৰ যিখন কিতাপ এটা আৰ্হি পাঠ কৰোঁতেও মই নিজে চাইছিলোঁ আৰু গ্ৰন্থবাৰ্তাৰ লগতো আমি জড়িত আছোঁ। গতিকে তেওঁ কিতাপখন সঁচাকৈ এখন শিশুৰ কাৰণে অত্যন্ত উপযোগী কিতাপ। সেই কিতাপখনে যাতে প্ৰসাৰতা লাভ কৰে, কিতাপখন যাতে শিশুসকলে এই অঞ্চলেই নহয় বিভিন্ন অঞ্চলৰ বিভিন্ন ব্যক্তিয়ে পঢ়িব পাৰে, গতিকে সেইটো আপোনালোকেও তাৰ এটা ব্যৱস্থা কৰি দিব বুলি অনুৰোধ জনালোঁ। তেখেতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, জৱাহৰলাল নেহেৰু, ডক্টৰ APJ আব্দুল কালাম, ডক্টৰ ভূপেন হাজৰিকা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এই 5জন ব্যক্তিৰ জীৱনলৈ শিশুসুলভভাৱে শিশুৰ উপযোগীকৈ তেওঁ ৰচনা কৰিছে। গতিকে তেখেতক মই এই জগতে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।